ওম শান্তি। আজিৰ তাৰিখ 28 জুলাই 2022 বৰ্ষ। প্ৰাতঃ মুৰলী বাপদাদা মধুবন। আজিৰ সাকাৰ মুৰলীৰ সাৰ হৈছে, মৰমৰ সন্তানসকল, তোমালোকে পঢ়াত কেতিয়াও ক্লান্ত হৈ পৰিব নালাগে। অক্লান্ত হ'ব লাগে। অক্লান্ত হোৱা অৰ্থাৎ কৰ্মাতীত অৱস্থাত উপনীত হোৱা। আজি পিতাই কৈছে যে তোমালোকে পঢ়াত কেতিয়াও ক্লান্ত হৈ পৰিব নালাগে। অক্লান্ত হ'ব লাগে। অক্লান্ত হোৱা অৰ্থাৎ কৰ্মাতীত অৱস্থাত উপনীত হোৱা। আৰু আজিৰ প্ৰশ্ন, তোমালোক সন্তানসকলে এতিয়া কোনটো প্ৰতিজ্ঞা কৰিছা আৰু কিয়? পিতাই উত্তৰত কৈছে, তোমালোকে প্ৰতিজ্ঞা কৰিছা যে কাকোৱে দুখ নিদিওঁ, সকলোকে সুখৰ মাৰ্গ দেখুৱাম। আৰু আজিৰ দ্বিতীয় প্ৰশ্ন, কোনসকল সন্তানৰ প্ৰতিপালন যজ্ঞৰ পৰা হয়? পিতাই উত্তৰত কৈছে, যিসকলে নিজক নিমিত্ত বুলি বুজে অৰ্থাৎ অন্তৰেৰে সকলো পূৰা সমৰ্পিত কৰে। তেওঁলোক থাকেও গৃহস্থ ব্যৱহাৰত, পেছাগত কাম কাজো কৰে, কিন্তু নিমিত্ত। গতিকে যেন শিৱ বাবাৰ ভঁৰালৰ পৰা খায়। আৰু আজিৰ গীত, তুমি হো মাতা পিতা তুমি হো, তুমিয়ে মাতা পিতা তুমিয়ে। ওম শান্তি। সন্তানসকলে পিতাক পাইছে আৰু অনুভৱেৰে কয় যে যথাযথ কাঁইটৰ পৰা ফুল আন কোনেও কৰি তুলিব নোৱাৰে। সন্তানসকলে পিতাক পাইছে আৰু অনুভৱেৰে কয় যে যথাযথ কাঁইটৰ পৰা ফুল আন কোনেও কৰি তুলিব নোৱাৰে। ভাৰত দৈবী ফুলৰ পৰিস্থান আছিল, এতিয়া কাঁইটৰ জংঘল। তোমালোক সন্তানসকলে এতিয়া যি শুনা সেয়া মহাবাক্য শুনা। এয়া শুনাওতাজন উচ্চতকৈও উচ্চ পিতা নহয়। এয়া শুনাওতাজন উচ্চতকৈও উচ্চ পিতা নহয় জানো? তেওঁৰ প্ৰতিটো কথাই মহান, মহান সুখৰ সাগৰ, মহান জ্ঞানৰ সাগৰ, মহান শান্তিৰ সাগৰ। সন্তানসকলে ভালদৰে বুজি পাইছে, আগতে প্ৰতিটো কথাত কাঁইট আছিল। আমি কৰ্মেন্দ্ৰিয়ৰে ইজনে সিজনক দুখেই দিছিলোঁ। এতিয়া আমি নিজে কৰ্মেন্দ্ৰিয়ৰে কাকো দুখ নিদিওঁ বুলি প্ৰতিজ্ঞা কৰোঁ। যিদৰে পিতা দুখহৰ্তা সুখকৰ্তা, সেইদৰে সন্তানসকলো হ'ব লাগে। কাকোৱে দুখ দিব নালাগে। প্ৰত্যেককে সুখধামৰে মাৰ্গ দেখুৱাব লাগে। এই সকলো ব্ৰহ্মা কুমাৰ কুমাৰী কাৰ মতত চলে? শ্ৰীমতত। ব্ৰহ্মাৰ মত গায়ন কৰা হৈছে। এনেয়েতো সকলোৱে কৈ দিয়ে গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু, কিন্তু গুৰুক আকৌ ভগৱান বুলি কোৱা নহয়। তেওঁলোকক দেৱতা বুলি কোৱা হয়, তেওঁলোকক মাতা পিতা বুলিও ক'ব নোৱাৰি। বাবাই বুজাইছে, লৌকিক মাতা পিতাৰ পৰাতো অল্পকালৰ সুখৰ উত্তৰাধিকাৰ পোৱা যায়। সেয়া পোৱা সত্ত্বেও আকৌ পাৰলৌকিক মাতা পিতাক স্মৰণ কৰে। ব্ৰহ্মা বিষ্ণু শংকৰকতো স্মৰণ নকৰে। তেওঁলোকক মাতা পিতা বুলি কোৱা নহয়, তেওঁলোককতো সূক্ষ্মৱতন বাসী হয়, নহয় জানো? পিতাজী কৈছে যে ব্ৰহ্মা বিষ্ণু শংকৰকতো স্মৰণ নকৰে, তেওঁলোকক মাতা পিতা বুলি কোৱা নহয়, তেওঁলোকতো সূক্ষ্মৱতনবাসী হয়, নহয় জানো? তেওঁলোকক ব্ৰহ্মা দেৱতাই নমঃ, বিষ্ণু দেৱতাই নমঃ বুলি কয়। ইমানবিলাক সন্তানে কাকো মাতা পিতা বুলি ক'ব নোৱাৰে। স্বৰ্গত লক্ষ্মীনাৰায়ণকো সকলোৱে মাতা পিতা বুলি ক'ব নোৱাৰে। এয়া পাৰলৌকিক মাতা পিতাৰ বাবে গায়ন। এয়া হৈছে পাৰলৌকিক মাতা পিতাৰ বাবে গায়ন।
তুমি মাতা পিতা, আমি বালক। তোমাৰ বেছিভাগ ক্ষেত্ৰতে আশীৰ্বাদ কৃপা বহুত বিচাৰে। তোমালোক সন্তানসকলে এতিয়া জানা বেসদৰ পিতাই কেনেকৈ আশীৰ্বাদ দিয়ে অথবা কৃপা কৰে। এনেকৈতো নকয় আয়ুষ্মান ভৱ, চিৰঞ্জীৱী ভৱ। পিতাটো আহি সহজ ৰাজযোগ আৰু জ্ঞানৰ শিক্ষা দিয়ে। পিতা আহি সহজ ৰাজযোগ আৰু জ্ঞানৰ শিক্ষা দিয়ে। আশীৰ্বাদ বা কৃপা ভক্তি মাৰ্গত ইজনে সিজনক বহুত কৰে। ভাল দৃষ্টি ৰখা, দয়া দৃষ্টি ৰখা, সেয়াটো পৰম পিতা পৰমাত্মাৰ বাহিৰে অন্য কোনেও ৰাখিব নোৱাৰে। এনেকুৱা নহয় কোনোবাই দেখিলেই দেৱতা হৈ যায়। নহয়, ইয়াত এইখনটো হৈছে পাঠশালা। পাঠশালাত পঢ়া শুনা কৰা হয়। তোমালোকে এতিয়া জানা সেইজন নিৰাকাৰেই সেই সাকাৰ শৰীৰত আহিছে। মাম্মা, বাবা, দাদা এয়া কুটুম্ব নহ'ল জানো? ঈশ্বৰীয় পৰিয়াল। ইমান ডাঙৰ পাঠশালা চহৰৰ পৰা অলপ দূৰৈত হ'ব লাগে। ইয়াততো চোৱা চহৰৰ পৰা কিমান দূৰৈত, কিমান নিস্তব্ধতা বিৰাজ কৰি আছে। কিয়নো আমাক লাগেই শান্তি। আমি শান্তিধামলৈ যাব লাগে। শান্তিধাম কাক কোৱা হয় এয়া এতিয়া তোমালোকে বুজি পোৱা। আত্মাটো হয়ে শান্ত স্বৰূপ। মনে শান্তি বিচৰা এনেকৈ ক'ব নোৱাৰা। মনে শান্তি বিচাৰে এনেকৈ ক'ব নোৱাৰা। আত্মাতে মন বুদ্ধি আছে নহয়, নহয় জানো? আত্মা আৰু শৰীৰ বেলেগ বেলেগ। নাক কাণ আদিয়ে শান্তি নিবিচাৰে। শান্তি আত্মাক লাগে। আত্মাতে সকলো ভূমিকা নিহিত হৈ আছে। সেয়া তেতিয়া জাগ্ৰত হয় যেতিয়া শৰীৰত পোৱা যায়। পিতাই কৈছে যে আত্মাতে সকলো ভূমিকা নিহিত হৈ আছে। সেয়া যেতিয়া জাগ্ৰত হয় তেতিয়া শৰীৰ পোৱা যায়। আত্মাতে গোটেই খেল নিহিত হৈ আছে। ইমান সূক্ষ্ম আত্মাত কিমান ভূমিকা আছে। শৰীৰ পালেহে আত্মাই ভূমিকা পালন কৰিব, এয়াও তোমালোকে জানা। যথাযথ দেৱী দেৱতা ধৰ্মৰ আত্মাসকলৰহে 84 জন্মৰ ভূমিকা আছে। এয়া এতিয়া তোমালোকে জানা। সত্য যুগত নাজানিবা। এই সময়তে গোৱা হয় হীৰাতুল্য জন্ম অমূল্য। কিয়নো তোমালোক এতিয়া ঈশ্বৰীয় সন্তান হৈছা। মাম্মা বাবা বুলি কোৱা নহয়। অজ্ঞানকালত যি গাইছিলা তুমি মাতা পিতা, এয়া কাৰ মহিমা এইটো জনা নাছিলা। তোমালোকে এতিয়া বাস্তৱত অপাৰ সুখৰ উত্তৰাধিকাৰ লৈ আছা। এতিয়া বুজি পোৱা যে জন্ম জন্মান্তৰে শাস্ত্ৰ পঢ়িও অৱনমিত হৈ আহিলোঁ। এয়াও নাটকত নিৰ্ধাৰিত হৈ আছে। ভক্তি কৰিবই লাগে। ভক্তিও সলনি নহয়, জ্ঞানো সলনি নহয়। ভক্তিৰ বহুত সামগ্ৰী আছে। বেদ শাস্ত্ৰ অনেক আছে। যদি তালিকা উলিওৱা তেন্তে দীঘলীয়া তালিকা হৈ যাব। গোটেই সৃষ্টিত কি কি কৰি আছে, কিমান মেলা আদি হয়। এতিয়া পিতাই কয় সন্তানসকল আধাকল্প ভক্তি কৰি কৰি ক্লান্ত হৈ পৰিছা। এই পঢ়াতটো ক্লান্ত হোৱাৰ কথাই নাই। ইয়াততো আৰুহে আনন্দিত হোৱা যায়। কিয়নো ইয়াত উপাৰ্জন হয়। উপাৰ্জনত কেতিয়াও হামিয়াই বা কলমতিয়াই থাকিব নালাগে। যদি ধাৰণা কেঁচা হয়, জ্ঞানৰ মূল্যৰ বিষয়ে গম নাপায়, তেতিয়া আলস্য আহে। পিতাৰ স্মৃতিত বহিলেও বহুত উপাৰ্জন হয়। এই ক্ষেত্ৰত ক্লান্ত হৈ পৰিব নালাগে। বিবেকে কয় তোমালোক নিশ্চয় অক্লান্ত হ'ব লাগে। পুৰুষাৰ্থ কৰি অক্লান্ত অৰ্থাৎ কৰ্মাতীত অৱস্থাত উপনীত হ'ব লাগে। এতিয়া যিয়ে পুৰুষাৰ্থ কৰিব। মালা কিমান সৰু, প্ৰজাতটো অনেক হয়। প্ৰজাটো অনেক হয়। পিতাইতো পুৰুষাৰ্থ কৰাই থাকে। কয় মাতা পিতাক অনুসৰণ কৰা। সন্তানটো অনেক আছে নহয় জানো? প্ৰজাপিতা ব্ৰহ্মাৰ তুলনীয়া সন্তান হোৱা নহয়। শিৱ বাবাৰ তুলনীয়া সন্তান বুলি কোৱা নহ'ব। শিৱ বাবাৰ সন্তান অৰ্থাৎ আত্মাটো হোৱাই। শিৱ বাবাৰ সন্তান অৰ্থাৎ আত্মাটো হোৱাই। অজ্ঞান কালততো শিৱ বাবা বুলি কৈ থাকে।
কিন্তু শিৱ বাবা কোন, তেওঁৰ ভূমিকা কি, এয়া কোনেও নাজানে। শিৱ বাবাই কয়, মোৰো নাটকত ভূমিকা নিৰ্ধাৰিত হৈ আছে। এনেকুৱা নহয় যে যি বিচাৰোঁ তাকেই কৰোঁ। মোৰো যি ভূমিকা আছে সেয়াই চলিব, নহয় জানো। ইয়াত কৃপা বা আশীৰ্বাদ বিচৰাৰ কথাই নাই। পিতাই জানে যে সন্তানসকলক কেনেকৈ প্ৰতিপালন কৰিব লাগে, জ্ঞান আৰু যোগেৰে। তোমালোকৰ প্ৰতিপালন হয়েই জ্ঞান আৰু যোগৰ। মোক বাবা বুলি কয়ে কিয়নো ৰচয়িতা হ'লো, নহয় জানো। তেন্তে নিশ্চয় বাবা বুলি ক'ব। লৌকিক মাতা পিতা থকা সত্ত্বেও পাৰলৌকিক পিতাক স্মৰণ কৰে। তোমালোকে এতিয়া জানা পাৰলৌকিক মাতা পিতা এনেকুৱা হয়। আমাক ৰাজযোগ শিকাই আছে। অৱশ্যে হয়, শৰীৰ নিৰ্বাহটো সকলোৱে কৰিবই লাগিব। সংযমৰ বাবে এয়া বুজোৱা হয়। অপবিত্ৰ কোনো বস্তু খাব নালাগে, বাকী ঘৰততো থাকিবই লাগিব। সমৰ্পিত হৈ গ'লা নহয়, বাবা এই সকলোবোৰ আপোনাৰ। সকলোবোৰ বাবা বুলি বুজি চলিলে তেতিয়া যি খায় সেয়া যজ্ঞৰে হয়। আমি নিমিত্ত হওঁ, আমি যজ্ঞৰ পৰা খাওঁ, সেয়াটো শতগুণীয়ে হয়। যদিহে অৰ্পিত নোহোৱা, নিজক নিমিত্ত বুলি নুবুজা, তেন্তে সেয়া যজ্ঞৰ নহয়। প্ৰথমেতো নিজক নিমিত্ত বুলি বুজিব লাগে। মনুষ্যই কয়ও যে ঈশ্বৰেই সকলো দিওঁতা হয়, দেৱতাসকলক পূজা কৰে, ভাবে তেওঁলোকৰ দ্বাৰা প্ৰাপ্তি হয়, গুৰুৰ পৰা প্ৰাপ্তি হয়, এনেকৈও ভাবে। কিন্তু সকলোকে দিওঁতা একমাত্ৰ পিতাহে হয়। সকলোৰে দাতা এজন। ভক্তি মাৰ্গত প্ৰত্যেকেই ঈশ্বৰৰ ওচৰতে বীমা কৰে। ভাবে পৰৱৰ্তী জন্মত পাব। তোমালোকেও সকলো বাবাৰ ওচৰত বীমা কৰা। এই শিক্ষা পৰৱৰ্তী জন্মৰ বাবে পোৱা যায়। ভাল কৰ্মৰ ফল পোৱা যায়। ঈশ্বৰক অৰ্পণ কৰে। ঈশ্বৰক অৰ্পণ অৰ্থাৎ বীমা কৰে। সেয়া হৈছে আওপকীয়া আৰু এয়া হৈছে পোনপটীয়া। তোমালোকে পৰমপিতা পৰমাত্মাক নাজানে। পিতাই কৈছে যে তেওঁলোকে পৰমপিতা পৰমাত্মাক নাজানে, সেয়েহে সকলোবোৰ অৰ্পণ কৰিব নোৱাৰে। ইয়াততো সকলো অৰ্পণ কৰে। পিতাই কয়, নিজক নিমিত্ত বুলি বুজা। তোমালোকে যি খোৱা বুজিবা সেয়া শিৱ বাবাৰ যজ্ঞৰ পৰা খাওঁ। তত্ত্বাৱধানো ল'বলগীয়া হয়। কোনো তমোগুণী ভোগ আগবঢ়াব নোৱাৰে। পিতাই কৈছে যে কোনো তমোগুণীয়ে ভোগ আগবঢ়াব নোৱাৰে। মন্দিৰততো শুদ্ধ ভোগ আগবঢ়োৱা হয়, তাত বৈষ্ণৱেই থাকে। বিকাৰীটো সকলোৱে হয়। নিৰ্বিকাৰী শ্ৰেষ্ঠ শৰীৰ ইয়াত আহিব ক'ৰ পৰা? লক্ষ্মীনাৰায়ণৰ শ্ৰেষ্ঠ শৰীৰ নহয় জানো? ভ্ৰষ্টাচাৰী বুলি বিকাৰীক কোৱা হয়। তোমালোক সন্তানসকলেও এতিয়া বুজি পোৱা, আমি মাতা পিতাৰ সন্মুখত বহি আছোঁ, যাক আধা কল্প আহ্বান কৰিছোঁ। আধা কল্প ভক্তি কৰা সকলে ইয়ালৈ আহিব। বহুত তীব্ৰ ভক্তি কৰে। তোমালোক সন্তানসকলে আকৌ তীব্ৰতাৰে জ্ঞান আহৰণ কৰিব লাগে। অলপতে সন্তুষ্ট হ'ব নালাগে। বুজাবলৈ কিমান হাৰ কথা শুনোৱা হয়। বুঢ়ীসকলেতো ইমান বুজিব নোৱাৰে। তেওঁলোকক আকৌ বাবাই কয়, তোমালোকে যিকোনো লোককে কেৱল এইটো বুজোৱা যে পাৰলৌকিক পিতাৰ পৰিচয় আছে যদি তেওঁক স্মৰণ কৰা। তোমালোক ভক্ত, তেওঁ ভগৱান। ভগৱানুবাস অৰ্থাৎ ভগৱানে কয়, তোমালোকে মোক স্মৰণ কৰা, তেতিয়া তোমালোক মোৰ মুক্তিধামলৈ আহি যাবা। কৃষ্ণই ক'ব, মোৰ বৈকুণ্ঠ ধামলৈ আহি যাবা। প্ৰথমেতো নিৰ্বাণ ধামলৈ যাব লাগে, তেন্তে নিশ্চয় নিৰাকাৰী পিতাক স্মৰণ কৰিবলগীয়া হয়। কৃষ্ণও দেহধাৰী হৈ গ'ল। তেওঁক স্মৰণ কৰা মানে পাঁচতত্বৰ বিনাশী শৰীৰক স্মৰণ কৰা। এয়াতো ভক্তি মাৰ্গ হৈ গ'ল। তোমালোক সন্তানসকলে এতিয়া জানি গ'লা যে ভক্তিৰ কিমান বিস্তাৰ আছে। ছেকেণ্ডত এই জ্ঞানৰ দ্বাৰা স্বৰ্গৰ উত্তৰাধিকাৰ পোৱা যায়। দিনৰ পাছত ৰাতি আৰু ৰাতিৰ পাছত দিন। ভক্তি হৈছে ৰাতি।
ঠেকা খুন্দা খাই নহয়, সেইবাবে নামেই ৰখা হৈছে অন্ধকাৰ ৰাতি। জানেও ব্ৰহ্মাৰ দিন ব্ৰহ্মাৰ ৰাতি। বিষ্ণুৰ বাবে কিয় নকয়? এই জ্ঞান এতিয়া তোমালোক ব্ৰাহ্মণসকলেই পোৱা। সেইবাবে ব্ৰহ্মাৰ বাবে গায়ন কৰা হৈছে। ব্ৰহ্মাইহে দিন আৰু ৰাতিক জানে। ব্ৰহ্মাইহে দিন আৰু ৰাতিক জানে। ব্ৰহ্মাই জানে এতিয়া ৰাতি পুৰা হ'ল, দিন হ'ব। ব্ৰাহ্মণৰ দিন আৰু ৰাতি। এয়া বুজিবলগীয়া কথা নহয় জানো? বিষ্ণুৱে এনেকৈ নক'ব যে মোৰ ৰাতি আৰু দিন। তোমালোকে ক'ব পাৰা, এই জ্ঞানৰ দ্বাৰাই আমি ইমান উচ্চ পালব্ধ পাওঁ, আকৌ এই জ্ঞান লোভ হৈ যায়। ড্ৰামাত এই শাস্ত্ৰ আদিও নিৰ্ধাৰিত হৈ আছে, আকৌ সেয়াই শাস্ত্ৰ ৰচিব। যাৰ বাবে পৰম্পৰাগতভাৱে চলি আহিছে বুলি কয়, এনেকুৱা নহয় যে ধৰণিৰ পৰা শাস্ত্ৰ ওলাই আহিব। পিতা আহি সত্য কথা শুনাই ভক্তি মাৰ্গৰ এই সামগ্ৰীবোৰেই আকৌ ওলাব। বুঢ়ী মাতাসকলক এইটো স্মৃতিও সোঁৱৰাই দিয়া উচ্চতকৈ উচ্চ হৈছে শিৱ বাবা, যি পৰম ধামত থাকে, য'ত আত্মাসকল থাকে। সেয়া হৈছে উচ্চ স্থান, মূল বতন, আকৌ সূক্ষ্ম বতনত ব্ৰহ্মা, বিষ্ণু আৰু শংকৰ। আকৌ স্থূল বতনলৈ আহিলে প্ৰথমতে লক্ষ্মীনাৰায়ণৰ ৰাজ্য, যি নতুন ৰচনা পিতাই ৰচি আছে। পতিতসকলক পাৱন কৰি আছে। এনেকৈ কয়ো যে পতিত পাৱন আহক, তেন্তে নিশ্চয় গোটেই সৃষ্টিখন হৈছে পতিতৰ। আহি সেইখনক পাৱন কৰি তোলে। যিসকলে পৰিশ্ৰম কৰিব, তেওঁলোকেই পাৱন সৃষ্টিলৈ আহিব। মূল কথা হৈছে নিজৰ পিতাক আৰু ঘৰক স্মৰণ কৰা। সকলোকে এয়াই কোৱা, সেই আত্মাসকল এতিয়া ঘৰলৈ যাব লাগে। তোমালোক আত্মাসকলক লৈ যাব লাগে। শৰীৰটো সকলোৰে নাশ হৈ যাব। আত্মাৰ সম্বন্ধত সকলো ভাই ভাই হয়, আকৌ শৰীৰৰ সম্বন্ধত ভাই ভনী। অতি মিঠা কথা। তোমালোক ইয়াত হোষ্টেলত অৰ্থাৎ ছাত্ৰীনিবাসত বহি আছা। তোমালোক ইয়াৰ নিবাসী। হোষ্টেলত এই ধৰণেই ৰখা হয় যাতে বাহিৰৰ বেয়া সংগৰ প্ৰভাৱ নপৰে। তোমালোকৰ ইয়াত নিৰ্বিকাৰী সংগ। বাৰু আজিতো ব্ৰহ্মা ভোজন। শিৱ বাবাইতো নাখায়, তেওঁতো অভুক্তা হয়। দেৱতাসকলে ব্ৰাহ্মণৰ ভোজন ভাল পায়, কিয়নো এই ব্ৰাহ্মণৰ ভোজনেৰে দেৱতা হয়। পিতাজী কৈছে যে দেৱতাসকলে ব্ৰাহ্মণৰ ভোজন ভাল পায়, কিয়নো এই ব্ৰাহ্মণৰ ভোজনেৰে দেৱতা হয়। গতিকে ব্ৰাহ্মণৰ ভোজনৰ কিমান মহত্ব আছে, তাৰ বহুত প্ৰভাৱ পৰে। তোমালোকে পৰিপক্ক যোগীসকলৰ ভোজন গ্ৰহণ কৰিলে বুদ্ধি বহুত শুদ্ধ হৈ যাব। গোটেই দিন কোনোবাই শিৱ বাবাৰ স্মৃতিত থাকি সুদৰ্শন চক্ৰ ঘূৰাই ভোজন ৰান্ধক, এনেকুৱা যোগী লাগে। পবিত্ৰটো বহুত আছে। বিধৱা মাতা অথবা কুমাৰী সকলো পবিত্ৰ হয়, কিন্তু যোগিনীও হ'ব লাগে। যোগিনীৰ হাতে ৰন্ধা ভোজন গ্ৰহণ কৰিলে তোমালোকৰ বহুত উন্নতি হৈ যাব। 5ৰ পৰা 8 গৰাকী এনেকুৱা যোগী সন্তান থাকিব লাগে, যিয়ে স্মৃতিত থাকি ভোজন ৰান্ধে। ইয়াৰ দ্বাৰা তোমালোকৰ অৱস্থা বহুত ভাল হৈ যাব। যুগত বহুত সময় পাবা। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। আত্মিক সন্তানসকলৰ আত্মিক মাতা পিতা বাপ দাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ। আৰু আজিৰ ধাৰণাৰ বাবে মুখ্য সাৰ, প্ৰথমতে মাতা পিতাক অনুসৰণ কৰি জ্ঞান যোগেৰে সকলোৰে প্ৰতিপালন কৰিব লাগে। সেই প্ৰতিপালনতে থাকিব লাগে। জ্ঞান যুগত তীব্ৰতাৰে আগবাঢ়ি যাব লাগে। দ্বিতীয়তে পবিত্ৰ আৰু যোগিনীৰ হাতে ৰন্ধা ভোজন গ্ৰহণ কৰিব লাগে।
বুদ্ধিক শুদ্ধ কৰিবৰ বাবে ভোজনৰ ক্ষেত্ৰত বহুত সংযম ৰাখিব লাগে। আৰু আজিৰ বৰদান। স্ব-পৰিৱৰ্তনৰ দ্বাৰা বিশ্ব পৰিৱৰ্তনৰ নিমিত্ত হওঁতা সৰ্ব সম্পদৰ মালিক হোৱা। স্ব-পৰিৱৰ্তনৰ দ্বাৰা বিশ্ব পৰিৱৰ্তনৰ নিমিত্ত হওঁতা সৰ্ব সম্পদৰ মালিক হোৱা। আৰু আজিৰ বৰদানৰ ব্যাখ্যা। তোমালোকৰ শ্লোগান হৈছে প্ৰতিশোধ নলবা, পৰিৱৰ্তন হৈ দেখুওৱা। স্ব-পৰিৱৰ্তনৰ দ্বাৰা বিশ্ব পৰিৱৰ্তন। অনেক সন্তানে ভাবে এওঁ ঠিক হ'লে মই ঠিক হৈ যাম, এইটো ব্যৱস্থা ঠিক হ'লে মই ঠিক হৈ থাকিম। ক্ৰোধ কৰাসকলক শীতল কৰি দিয়া, তেতিয়া মই শীতল হৈ যাম। এই বিবাদ কৰোঁতাসকলক একাষৰীয়া কৰি দিয়া, তেতিয়া সেৱাকেন্দ্ৰ ঠিক হৈ যাব। এনেকৈ ভবাটোৱেই ভুল। প্ৰথমে নিজক পৰিৱৰ্তন কৰা, তেতিয়া বিশ্ব পৰিৱৰ্তন হৈ যাব। ইয়াৰ বাবে সৰ্বসম্পদৰ মালিক হৈ সময় অনুসৰি সম্পদসমূহক কাৰ্যত প্ৰয়োগ কৰা। আৰু আজিৰ শ্লোগান। সৰ্বশক্তিৰ কিৰণ সদায় লগত থাকিলে মায়া দূৰৈৰ পৰাই আঁতৰি যাব। ওম শান্তি।